কৰি আমি আজি ডাঙৰ এটা সফলতা পাইছোঁ। তেখেতৰ গাড়ীত আজি আমি 20 পেকেটৰ ওপৰত যিটো কমাৰ্চিয়েল হিচাপে যিটো একদম জগৰীয়া হয়, তেখেতক আজি মালে লুটে আমি ঘৰত আহি তেখেতক ধৰা কৰিবলৈ আমি সফলতা কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আমি সকাই দিব বিচাৰিছোঁ সদৌ অসম গুৰ্খা ছাত্ৰ সন্থাই আমি সকাই দিব বিচাৰিছোঁ অনাগত দিনত কিন্তু আমাৰ এই তিৰাপ জামুন অঞ্চলত এই যি ড্ৰাগছৰ বেহা চলি আছে কিন্তু আমি ইয়াত সহ্য নকৰোঁ। ইয়াক আমি তীব্ৰ গৰিহণা দিছোঁ। আগন্তুক দিনত যদি ইয়াত যোনো জড়িত আছে ইয়াক আমি চাৰেণ্ডাৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। কিন্তু আমি অহা দিনত আমি পুলিচ প্ৰশাসনক লৈ আমি জংগু আন্দোলন কৰিম। তেখেতে ষ্টেটমেণ্ট দিয়া মতেতো 2 মাহ কৈছে কিন্তু 2 মাহ নহয়, তেখেত পুৰণা জেগা বনাই থৈছে। এই ড্ৰাগছ কানিৰ বিৰুদ্ধে অনাগত দিনত গুৰ্খা ছাত্ৰ সন্থাৰ ভূমিকা কি? আমি আগতেই কৈছোঁ আমাৰ বিগত দিনতো কাম চলিছে, কিন্তু এই যি নতুন সমিতি বনিছে আমি কানি ড্ৰাগছৰ বিৰুদ্ধে আমি একদম তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যি আমাৰ এই সমাজত যি আমাৰ এই অঞ্চলত হৈ আছে তাক আমি কিন্তু সোধাই নাই। সদৌ অসম গুৰ্খা ছাত্ৰ সন্থা তিৰাপ জাগুন আঞ্চলিক সমিতিৰ লেখাপানী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু চাংমাই আৰু তেখেতৰ দল মাৰ্গৰেটা SDPO সম্ভাৱী মিশ্ৰা আৰু DSP ব্লেণ্ডন দেওমাৰী যৌথ অভিযান বহুত দিনৰ পৰা চলাই আছিল, যাৰ ফলস্বৰূপ আজি উদয়পুৰ কুঁৱেৰবাৰী নিবাসী মন বাহাদুৰ চেত্ৰী ওৰফে গোপাল চেত্ৰী বাক্ষগিৰৰ পৰা টাটা নেক্সন AS23 AG 6768 গাড়ীৰ পৰা 252 গ্ৰাম ড্ৰাগছ সহ 3টা মোবাইল ফোন, ৱেট ডিজিটেল মেচিন আৰু কেছ কাউণ্টিং মেচিন জব্দ কৰিবলৈ সক্ষম হয়। জাগুনৰ পৰা সাগৰ ভট্টাৰ ৰিপৰ্ট, গোৰ্খা টুডে 24x7। সব এইটোৱে কাম কৰে। নাই নাই মই জানি আছোঁ। হল না হল यहाँ पे यार से ना मैं बंधन बैंक का पासबुक एक खाना मिला है क्या? উত্তৰ ফোন কৰিছে। ক'ৰ পৰা আনিছিলে মালখিনি? মণিপুৰ ক'ৰ পৰা? নাম নজনাকৈ আনিব গৈছিলে। কিমান আনিছিলে? কিমান এমাউণ্ট কিমান হ'ব? ইয়াত ছাপ্লাইটো কাক কাক দিব লৈছিলে আপুনি? কিমান ইয়াত ডিমাপুৰৰ পৰা ইয়াত লৈ আহিছিলে। কিহত লৈ আহিলে? কিহত লৈ আহিলে? নিজৰ গাড়ীত? নিজে গাড়ী লৈ গৈছিলে? ইয়াত ক'ত আহিছিলে আপুনি গাড়ীত মাল লৈ? এইটো আপোনাৰ ঘৰ? কিমান দিনৰ পৰা কৰিছে? কোৱান্টিটি কিমান পাইছে? 20 পেকেট। এমাউণ্ট কিমান হ'ব? 2.5 লাখ। खत्म कर। हाँ ओके मैम। अच्छा, हम लोग काफ़ी लंबे टाइम से ट्रेस कर रहे थे इसको, और ये दीमापुर से माल लेके आता था। सप्लायर है बड़ा, काफ़ी टाइम से ये कर रहा था और हम लोग काफ़ी टाइम से ट्रैकिंग पे था ये हमारे। तो आज भी हम लोग इसको एक हफ्ते से लगातार ट्रैक कर रहे थे। आज भी हम लोग सुबह से इसी केस में लगे हुए हैं और फाइनली हमें सक्सेस मिला है। अच्छा, हमें कमर्शियल क्वांटिटी 250 ग्राम प्लस हमको मिल गया आज इसके गाड़ी में हेरोइन। मैडम कितना होगा अमाउंट? अभी हमने भी मेजर नहीं किया है। हाँ। तो अभी लेकिन कमर्शियल क्वांटिटी है, गुड नंबर ऑफ पैकेट्स हमको मिल गए हैं। हाँ। तो अभी हम मेजर करेंगे और सारा प्रोसेस अब शुरू करेंगे सीजिंग का, सीजर का। ये और इसकी वाइफ दोनों इक्वली इन्वॉल्व हैं। इनके बैंक अकाउंट में हमें ट्रांजैक्शंस मिले हैं, लाइक पर मंथ लैक्स ऑफ रुपीज़ इनके अकाउंट में कैश जमा हो रहा है। इनके व्हाट्सएप में हमको अकाउंट्स मिले हुए हैं जिसमें लैक्स ऑफ रुपीज़ का ट्रांजैक्शन आज के डेट में हुआ है और लगातार ये लोग कर रहे हैं।
तो कम्प्लीटली इनका प्रूव हो रहा है कि ये लोग का क्या इंटेंशन था और ये लोग कितने ज़्यादा इन्वॉल्व हैं इस चीज़ में। बहुत टाइम से ये हो रहा है और आप खुद देख सकते हैं, इनका घर का कंडीशन देखिए और इनका गाड़ी देखिए ब्रांड न्यू। तो ये लोग कम्प्लीटली इन्वॉल्व है और ऐसे जो भी एलिमेंट्स हैं सोसाइटी में, हमारी पुलिस कम्प्लीटली, असम पुलिस डेडिकेटेड है कि हम इन सब लोगों को पकड़ेंगे और इनको सज़ा दिलाएंगे। ওকে থ্যাংক ইউ মেম যি আমাৰ বিগত 3-4 দিনৰ পৰা আমি এটা অভিযান চলাই আছিলোঁ আমাৰ অসম গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জামুন আঞ্চলিক সমিতিয়ে। আমাৰ আজি এটা আমাৰ ডাঙৰ সফলতা বুলি আমি কওঁ, যিহেতু আমি আজি ৰাতিপুৱাৰ পৰা এই আমাৰ গোপাল চেত্ৰী, উদয়পুৰ নিবাসী গোপাল চেত্ৰীক আমাৰ পুলিচ প্ৰশাসনৰ লগত SDPO মেডাম আৰু আমাৰ লেখাপানী পুলিচ প্ৰশাসনে আমাক সহযোগ কৰিছে। আমি লগতে তেখেতৰ লগত সহযোগ কৰি আমি আজি ডাঙৰ এটা সফলতা পাইছোঁ। তেখেতৰ গাড়ীত আজি আমি 20 পেকেটৰ ওপৰত যিটো কমাৰ্চিয়েল হিচাপে যিটো একদম জগৰীয়া হয়, তেখেতক আজি মালে লুটে আমি ঘৰত আহি তেখেতক ধৰা পৰিবলৈ আমি সফলতা কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আমি সহায় দিব বিচাৰিছোঁ অসম গোৰ্খা ছাত্ৰ সন্থাই, আমি সহায় দিব বিচাৰিছোঁ অনাগত দিনত কিন্তু আমাৰ এই তিৰাপ জামুন অঞ্চলত এই যি ড্ৰাগছৰ বেহা চলি আছে, কিন্তু আমি ইয়াত সহ্য নকৰোঁ। ইয়াক আমি তীব্ৰ গৰিহণা দিছোঁ। আগন্তুক দিনত যদি ইয়াত যোনো জড়িত আছে, ইয়াক আমি চালেণ্ডাৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। কিন্তু আমি অহা দিনত আমি পুলিচ প্ৰশাসনক লৈ আমি জংগু আন্দোলন কৰিম। তেখেতে ষ্টেটমেণ্ট দিয়া মতেতো 2 মাহ কৈছে, কিন্তু 2 মাহ নহয়, তেখেত পুৰণা আগৰ পৰা কাম কৰি আছে, আগত নিম্ন হিচাপে কাম কৰি আছিলে, কিন্তু এতিয়া তাহাঁতে তাই একদম ডাঙৰ হিচাপে কমাৰ্চিয়েল হিচাপে কাম কৰে। আৰু যি জানিছোঁ এতিয়া আহি পেলাই তেখেতৰ ৱাইফো জড়িত আছে আৰু তাহাঁতে চিধা ডাইৰেক্ট ডিমাপুৰ পৰা মাল আনে। একদম গাড়ী তাহাঁতে নতুন নেক্সন গাড়ী কিনি লৈছে, এই গাড়ীৰ যোগেদি মাল চিধা তাৰ পৰা আনে আৰু গাড়ীৰ চিট পিছফালে পৰা জেগা বনাই থৈছে। ড্ৰাগছ কানিৰ বিৰুদ্ধে অনাগত দিনত গোৰ্খা ছাত্ৰ সন্থাৰ ভূমিকা কি? আমি আগতেই কৈছোঁ আমাৰ বিগত দিনতো কাম চলিছে, কিন্তু এই যি নতুন সমিতি বনিছে, আমি কানি ড্ৰাগছৰ বিৰুদ্ধে আমি একদম তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যি আমাৰ এই সমাজত, যি আমাৰ এই অঞ্চলত হৈ আছে, তাক আমি কিন্তু সোধাই নাই।